ধেমাজি সমষ্টিত ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰস্তুতি নগৰস্থিত শিখা হোটেলত জাতীয় নাৰী বাহিনী কাৰ্যনিৰ্বাহক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত দলৰ সাংগঠনিক স্থিতি সবল কৰিবলৈ উঠি পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দলে অনুষ্ঠিত কৰিছে বিভিন্ন স্থানত সভা সমিতি পিছপৰি থকা নাই ৰাইজৰ দলো আজি ধেমাজি নগৰস্থিত শিখা হোটেলত ৰাইজৰ দলৰ জাতীয় নাৰী বাহিনী এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় সভাত ধেমাজি সমষ্টিৰ ৰাইজৰ দলৰ আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় আলোচনা সভাত অংশগ্ৰহণ কৰি আগন্তুক ২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত বক্তব্য ৰাখে ৰাইজৰ দলৰ কেন্দ্ৰীয় উপসভাপতি তথা ধেমাজি বিধানসভা সমষ্টি সমিতিৰ ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী বাবুল সোণোৱাল জাতীয় যুৱ বাহিনী কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা সাংগঠনিক সম্পাদক হীৰকজ্যোতি দত্ত জাতীয় নাৰী বাহিনী জিলা সভানেত্ৰী টুটুমণি শইকীয়া ধেমাজি সমষ্টি সমিতিৰ সভানেত্ৰী নবলতা ভৰালী ধেমাজি সমষ্টি সমিতিৰ সভাপতি জয়ন্ত বৰা চিচিবৰগাঁও বিধানসভা সমষ্টিৰ সমিতিৰ সাধাৰণ সম্পাদক অতনু চেতিয়াসহ ধেমাজি নগৰ সমিতিৰ বহুকেইজন বিষয়ববীয়াই আজিৰ সভাতে ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা বহুকেইগৰাকী মহিলা নেত্ৰী আৰু বহুকেইজন লোকে বাবুল সোণোৱালৰ নেতৃত্বত ৰাইজৰ দলত যোগদান কৰে